মোৰ মাক তুমি মৃত সজাবলৈ চেষ্টা নকৰিবা প্লিজ। জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ মাতৃ আৰু এই পৃথিৱীত নাই। মা ঢুকাল। অভিনয় নহয়, এইটো বাস্তৱ হয়। উলমি আছে তুমি কিয় এনেকুৱা বলিয়ামিবোৰ কৰিছা বাৰু কোৱাচোন? তুমি পাহৰি গলা নেকি? আগতে কৈছো এতিয়া কৈছো মোৰ মাক তুমি মৃত সজাবলৈ চেষ্টা নকৰিবা প্লিজ। জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ মাতৃ আৰু এই পৃথিৱীত নাই। খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিছে। এফালে মৃদুল ভূঞাই থিয়েটাৰত অভিনয় কৰিব গৈছে আৰু আনফালে তাৰ মাতৃ ঢুকায়। মই খবৰ পালোঁ প্ৰায় 5টাই বাজিছে। ময়ো গাটো অলপ ভাল নাছিলে। মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, তথাপি ইয়াতে মোৰ চিনাকি মানুহ এটাৰ লগত এটা আছিলোঁ। চুইচ অফ আছিলে ফোনৰ। তাৰপিছত মই য'ত আছোঁ তেওঁ খবৰ দিলে মোক, জগালোঁ যেনেকৈ মা ঢুকাইছে বুলি। সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল। তোমাৰ সতে কটোৱা সেই মধুৰতম মুহূৰ্তবোৰ। গতিকে এই শিল্পীগৰাকীয়ে যাতে সুন্দৰভাৱে অনাগত জীৱনত আগবাঢ়ি যাব পাৰে আৰু তেখেতৰ মাতৃয়ে যাতে মহাপ্ৰভুৰ চৰণত স্থান পায়, তাৰ উদ্দেশ্যে উদযাপন সমিতি আৰু থিয়েটাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাম। সঁচাকৈ এটা বহুত দুখ লগা খবৰ ন? এফালে থিয়েটাৰত অভিনয় কৰিব গৈছে আৰু আনফালে মাতৃ পৃথিৱীৰ পৰা গুচি গৈছে। এনেকুৱা যাতে আৰু কাৰো লগত নহয়, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মৃদুল ভূঞা এখেতক আকৌ নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এখেত ভাব্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা। শিৱৰাত্ৰিৰ দিনাই মাতৃহাৰা হ'ল ভাম্যমানৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা। তো বন্ধুসকল, ভিডিঅ'টো এটা কমেণ্ট কৰি যাব আপোনালোকৰ দুখ লাগিছেনে নাই, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো আজিলৈ ইমানে, বাই এণ্ড থ্যাংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।